ফ্ৰেণ্ডছ লোকেল ট্ৰেইনেৰে আপোনালোক ক'ৰবাত যাওঁতে আপোনালোকৰ টিকেট কাটাৰ প্ৰয়োজন হয় আৰু সেই টিকেট কাটোতে আপোনালোকে ৰেলৱে টিকেট কাউণ্টাৰৰ দীঘলীয়া শাৰীত লাগি থাকিবলগীয়া হয় তো আজি মই আপোনালোকক এটা পাৰ্মানেণ্ট সলিউশ্যন দিম যাৰ বাবে আপোনালোকে আনৰিজাৰ্ভ টিকেট কাটাৰ বাবে আপোনালোকে ৰেলৱেৰ দীঘলীয়া শাৰীত লাগি থাকিবলগীয়া নহয় তো ইয়াৰ বাবে আপোনালোকে ইণ্ডিয়ান ৰেলৱেৰ এটা এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব যাৰ নাম হৈছে UTS ইনষ্টল কৰি অপেন কৰিব আৰু তাৰপিছত ওপৰত দিয়া লগইন অপশ্যনত ক্লিক কৰি দিব তো ইয়াত আপোনালোকে ফাৰ্ষ্ট টাইম ইউজ কৰাৰ বাবে এপটোত ৰেজিষ্টাৰ কৰি ল'ব আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে মোবাইল নম্বৰ আৰু OTP ৰে লগইন কৰি ল'ব লগইন কৰাৰ পিছত ইয়াত আপোনালোকে দুটা অপশ্যন দেখা পাব তো ইয়াত আপোনালোকে পেপাৰলেছ টিকেটৰ বাবে আপোনালোকে প্ৰথম অপশ্যনটো সিলেক্ট কৰি দিব তাৰপিছত ইয়াত আপোনালোকে কোনটো ষ্টেচনৰ পৰা কোনটো ষ্টেচনলৈ যাব বিচাৰে সেই দুটা আপোনালোকে সাৰ্চ কৰি সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে নেক্সট ট্ৰেইনছত ক্লিক কৰিলে আপোনালোকে এই দুটা ষ্টেচনৰ মাজত যাবলগীয়া ট্ৰেইনসমূহ দেখা পাব ট্ৰেইন চেক কৰাৰ পিছত আপোনালোকে বেক কৰি দিব আৰু টিকেট বুক কৰাৰ বাবে আপোনালোকে গেট ফেয়াৰত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে কেইজন পেছেঞ্জাৰ যাব সেইটো আপোনালোকে সিলেক্ট কৰিব তাৰপিছত ট্ৰেইন টাইপত আপোনালোকে তিনি ধৰণৰ ট্ৰেইন দেখা পাব তো ইয়াত অৰ্ডিনাৰী ট্ৰেইন মানে হৈছে পেছেঞ্জাৰ ট্ৰেইন যিটো আপোনালোকৰ সকলোবোৰ ষ্টেচনতে ৰখে অৰ্ডিনাৰী ট্ৰেইন সিলেক্ট কৰি আপোনালোকে বুক টিকেটত ক্লিক কৰি দিব আৰু পেমেন্ট কৰাৰ লগে লগে আপোনালোকৰ টিকেট বুকিং হৈ যাব তো বুক কৰা টিকেটটো আপোনালোকে চাবলৈ শ্ব' টিকেটত ক্লিক কৰিব আৰু তাৰপিছত ভিউ টিকেটত ক্লিক কৰি আপোনালোকে আপোনালোকৰ টিকেটখন চাব পাৰিব তো এইটো আছিল এটা শৰ্ট ভিডিঅ' যদি লং ভিডিঅ' লাগে মোক কমেণ্টত জনাব